মই আজি কিছুদিন আগতে সামাজিক মাধ্যমত সাতখলি দৰং জিলা শিৱজাৰ থানাৰ অন্তৰ্গত সাতখলি গাঁৱত এখন পঞ্চতাৰকা হোটেল সদৃশ মাদ্ৰাছা নিৰ্মাণ কৰি থকাৰ কথা পোহৰলৈ আনিছিলোঁ আৰু সেই মাদ্ৰাছাখনত 10 কোটি টকা ব্যয় হোৱা বুলি কেইজনমান ব্যক্তিয়ে কৈছিল আৰু সেই কথাখিনি উল্লেখ কৰি মই তদন্ত বিচাৰিছিলোঁ। সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ক মই লিখিতভাৱেও জনাইছোঁ। এই সম্বন্ধে সেই আধাৰতে সাতখলি গাঁৱৰ যিসকল জেহাদী মোল্লা বা জেহাদী মই নিজে জেহাদী বুলি কৈছোঁ তেওঁলোকক, সেইসকল ব্যক্তিয়ে 16/9/2024 তাৰিখে আবেলি 3:30 মান বজাত এখন সভা আয়োজন কৰিছিল আৰু সভাত তেওঁলোকে কি সিদ্ধান্ত লৈছে মই নাজানো। আৰু মই এই অভিযোগটো অনাৰ পিছতে তেওঁলোকে 17/9 তাৰিখে ৰাতি মোৰ ঘৰত ডাঙৰ ডাঙৰ শিলেৰে আক্ৰমণ কৰিছে আৰু তেওঁলোকে মোক মাতিছে যে ওলাই আহ, তোক আজি অমুক কৰিম তমুক কৰিম, মাৰিম ধৰিম, শিলেৰে মাৰি কৰিম, হত্যা কৰিম। পিছত মই শিল মাৰা বুলি ভাবিছোঁ আৰু মই 18 তাৰিখ যোৱাকালি মই শিৱজাৰ থানাত এখন এজেহাৰ দিলোঁ যে মোৰ ঘৰত অমুক অমুক ব্যক্তিয়ে সেইসকল ব্যক্তিয়ে মোৰ ঘৰত শিলেৰে আক্ৰমণ কৰিছে আৰু শিলবিলাক ঘটনাস্থলীত পৰি আছে। তাৰপিছত সেই শিল অসম আৰক্ষীৰ শিৱজাৰ থানাৰ আৰক্ষী গধূলি গৈ তদন্ত কৰি ঘটনাস্থলীত শিলখিনি উদ্ধাৰ কৰিলে আৰু মোৰ ঘৰৰ ভেটিটোত 10 ইঞ্চি ৱালৰ গাঁথনি, তাত 2টা ফুটা পৰিলক্ষিত কৰিছে, এওঁলোকে প্ৰত্যক্ষ কৰিছে আৰু সেই ফুটা 2টা চাই মেলি এওঁলোকে কৈছে এইটো শিলৰ আক্ৰমণত হোৱা ফুটা নহয়, এইটো ফায়াৰিং কৰিছে। তাৰপিছত কিছু সময় পিছত আকৌ মঙলদৈৰ পৰা এটা আৰক্ষীৰ দল আহিলে, তেওঁলোকেও ঘটনাস্থলীত গোটেইখিনি তদন্ত কৰি মেলি তেওঁলোকে শিলখিনি নাপালে, কাৰণ শিৱজাৰ আৰক্ষীয়ে লৈ আহিল। তেওঁলোকে গোটেই ফুটাটো ৱালত যিটো ফুটা হৈছিলে সেইটো চাই মেলি তেওঁলোকে কৈছে যে এইটো গুলিৰ চিহ্ন হয়, গুলি কৰিছিলে, ফায়াৰিং কৰিছিলে আৰু GPS-ত তেওঁলোকে ফটো উঠাইছে, GPS লোকেশ্যনত গোটেইখিনি ফটো উঠাইছে। এতিয়া কথা হ'ল, মই যিটো অভিযোগ আনিছোঁ যে সাতখলিৰ জেহাদী ৰুহুল আমিন, জেহাদী মুকুট আলী, জেহাদী চালফা মিনাৰ আলী, জেহাদী চালফা আলখাজুল হক আৰু অসম চৰকাৰৰ যিসকল কৰ্মচাৰী শিক্ষা বিভাগৰ বা ব্লক ডেভেলপমেণ্ট অফিচৰ কৰ্মচাৰী জেহাদী আব্দুল হান্নান, জেহাদী দীপ্তি আলাৰ বহু সংখ্যক ব্যক্তি মই এজাহাৰত নাম উল্লেখ কৰিছোঁ। সেইসকল ব্যক্তিয়ে যিখন মাদ্ৰাছা বনাইছে 10 কোটি টকা ব্যয়, পঞ্চতাৰকা হোটেল সদৃশ, সেই মাদ্ৰাছাখনৰ কাৰণে মোক 5 লাখ টকা চান্দা দাবী কৰিছিল বনাবলৈ। মুজাহিদুল ইছলাম বুলি এজন ব্যক্তি আছে আৰু এজন গো মাফিয়া ভিট্টুৰ আলী আৰু এজন মোল্লা বাবৰ আলী। তেতিয়া মই 5 লাখ টকা চান্দা দিবলৈ অমান্তি হৈছিলোঁ আৰু তেওঁলোকক মই মাদ্ৰাছা বনোৱা কাৰ্যটো বিৰোধিতা কৰিছিলোঁ। আৰু সেই কথাটোত মোৰ সন্দেহ হৈছিল যে ইমান টকা এওঁলোকে ক'ত পায়। যিখন গাঁৱত 95% মানুহ দুখীয়া, সেইখন গাঁৱত অপৰাধজনিত কাৰ্যত আজিৰ তাৰিখত বহুত মানুহ জড়িত, শিক্ষিত মানুহ কম আছে, তাতে এখন 10-12 হাজাৰ স্কুৱেৰ ফিটৰ পঞ্চতাৰকা সদৃশ হোটেল এখন নিৰ্মাণ কৰি মাদ্ৰাছা শিক্ষা দি কি কৰিব বিচাৰিছে অসমৰ ল'ৰা ছোৱালী বা সেইখন গাঁৱৰ। মই সেই কথাটো বিৰোধিতা কৰিছিলোঁ আৰু সামাজিক মাধ্যমত মোৰ নিজৰ ফেচবুক পোষ্টতো মই লিখিছিলোঁ। তেতিয়াই তেওঁলোকে ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি কৰিছিল। এতিয়া সেই মাদ্ৰাছাখনৰ লগত জড়িত ব্যক্তিসকল জেহাদী বুলি মই কৈছিলোঁ আৰু তেওঁলোকে জেহাদী হয়, তেওঁলোক যে সন্ত্ৰাসবাদী হয় তাৰ প্ৰমাণ কৰি মোৰ ঘৰত তেওঁলোকে শিলাবৰ্ষণ কৰিলে আৰু মাৰণাস্ত্ৰৰে গুলী বৰ্ষণ কৰিছে। গতিকে তেওঁলোকে হাতিয়াৰ মাৰণাস্ত্ৰ ক'ত পালে? তেওঁলোকে নিজকে শিক্ষক বুলি কয়। গতিকে মই সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ক আপোনালোকৰ জৰিয়তে অনুৰোধ জনাইছোঁ, এই বিষয়ে তদন্ত এটা কৰিব লাগে আৰু সন্মানীয় আৰক্ষী সঞ্চালক প্ৰধান মহোদয়কো মই অনুৰোধ জনাইছোঁ। মোৰ ঘৰত যে এতিয়া চাওক, প্ৰথম কথা হ'ল মই শিৱজাৰ আৰক্ষীৰ ভূমিকাটো একেবাৰে নৰম। মোক প্ৰথম দিনৰ পৰা আজি 4-5 দিনৰ পৰা এজাহাৰ দিয়া মেলা হৈ আছে। ইয়াৰে OC চাণক্য দেউৰী মোকহে ধমকি দিছে যে আপুনি কিয় এইবিলাক কথা আনিছে। মই কৈছোঁ মোৰ সন্দেহ হৈছে, মই তদন্ত বিচাৰিছোঁ, মোৰ অপৰাধ নেকি? মই এজন দেশৰ নাগৰিক, সচেতন নাগৰিক হিচাপে মোৰ সন্দেহ হৈছে, মই সেইটো জনাইছোঁ যে আৰক্ষীয়ে তদন্ত কৰে, চৰকাৰে নকৰে তেওঁলোকৰ কথা, মোৰ দায়িত্ব। জেহাদী শিক্ষক সাতখলি হাইস্কুলৰ শিক্ষক ৰুহুল আমিন, সাতখলি হাইস্কুলৰ শিক্ষক আকিমুদ্দিন আহমেদ আৰবী শিক্ষক, চালফা মিনাৰ আলী জেহাদী মুকুট আলী আৰু বহুকেইজন ব্যক্তি আছে। মই এজাহাৰখন আপোনালোকক দিম। এইসকল ব্যক্তি মই আৰক্ষী সঞ্চালক প্ৰধান মহোদয়ক মই অনুৰোধ জনাইছোঁ, এই ঘটনাটোৰ তদন্ত কৰিব লাগে। আৰু শিৱজাৰ মই আৰু এটা গুৰুতৰ অভিযোগ আনিছোঁ, শিৱজাৰ থানাৰ পৰা যিজন তদন্তকাৰী বিষয়া গৈছিল, তেওঁ 5 মিনিটৰ কাৰণে গৈছে, তেওঁ গৈ জাষ্ট শিলকেইটা আমাৰ হাতেৰে উঠাইছে। তেওঁ কৈছে ফৰেনচিকত পঠাম। যদি ফৰেনচিকত পঠিয়াই তেওঁক গ্লভছ ইউজ কৰিব লাগিছিলে, তেওঁ আমাৰ হাতেৰে উঠোৱা তেওঁ তথ্য প্ৰমাণ হয়তো নষ্ট কৰিব বিচাৰিছে। তেওঁ সেই অপৰাধীৰ লগত জড়িত আছে আৰু OC চাণক্য দেউৰী তেওঁলোকৰ লগত মিলি আছে। তেওঁ মোক ধমকি দিছে থানাৰ ভিতৰত।
যে আপুনি কিয় অভিযোগ আনিছে গুলি অনা বুলি আপুনি অভিযোগ কৰিছে গুলিওৱা বুলি মই অভিযোগ আনা নাছিলোঁ প্ৰথম মই শিলৰ কথা ক'লোঁ কিন্তু আৰক্ষীয়ে গৈ তদন্ত কৰি আৰক্ষীয়েহে ক'লে যে এইটো গুলিৰ চিহ্ন নে তেওঁলোকে কিবা কিবা পৰীক্ষা কৰিছে কি পাইছে কোৱা নাই কিন্তু তেওঁলোকে কৈছে যে এইটো গুলি বহুত চিয়ৰ বহুত মানে বহুত ডাঙৰ শব্দ শুনিছিলোঁ বহুত জোৰ 17 তাৰিখৰ ৰাতি হৈছিলে আৰু কি কয় আৰু 8ৰ পৰা 9টা মানৰ ভিতৰত বহু সময় তেওঁলোকে কৈছে আৰু আপুনি মঙলদৈৰ পৰা যিজন তদন্তকাৰী বিষয়া আহিছিলে মই তেওঁৰ ফোন নম্বৰটো দিম তেওঁলোকৰ লগত যোগাযোগ কৰি সুধিলেও গম পাব গোটেই ঘটনাখিনি